নমস্কাৰ। আজি মই আপোনালোকে পাকঘৰত থকা 3টা বস্তুৰে এই মিঠাইটো বনাব পাৰিম। দেখিছেনে ইমান ধুনীয়া হৈছে, অতি সোৱাদ লগা হয়, বহুত বেছি। আপোনালোকে কম বস্তুৰে এই মিঠাইটো কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটোৰ কাৰণে বাতিটোৰে আধা বাতি আটা লৈছোঁ। আপোনালোকে ময়দাও ল'ব পাৰে। মই আধা বাতি পাউডাৰ গাখীৰ লৈছোঁ, সমান সমান লৈছোঁ। এতিয়া মই ইয়াতে দি দিম 2 পিঞ্চ জোখত, বেছি নহয়, 2 পিঞ্চ জোখত। একেবাৰে কমাই দিব। এয়া বেকিং চ'ডাটো দি দিছোঁ 2 পিঞ্চ। 2 পিঞ্চ জোখত বেকিং পাউডাৰ দি দিছোঁ। এয়া একেবাৰে কমকৈ দিব। ইয়াত মই এচামুচ ঘি দি দিছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে ঘিৰ সৈতে মিলাই ল'ব লাগিব। এইখিনি ভালদৰে আপোনালোকে 3 মিনিটমান সময় ভালদৰে মিলাই ল'ব। এইদৰে এই গোটেইখিনি মই ঘিৰ সৈতে ভালদৰে মিলাই ল'লোঁ। 3 মিনিটমান সময় এইদৰে আপোনালোকে ভালদৰে মিলাই ল'ব। এইটো জোখত হৈ যায়। এয়া দেখিছেনে? এতিয়া একেটা বাতিৰে মই আধা বাতি গাখীৰ লৈছোঁ। গাখীৰ নাথাকিলে পানীও ল'ব পাৰোঁ, আপোনালোকে পাৰিব। কমকৈ গাখীৰটো দি যাব, একেবাৰে নিদিব। এইদৰে মই কমকৈ দি মিলাই যাম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে এয়া দেখিছেনে? এইদৰে মিলাই ল'লোঁ। ইয়াত বেছি ডাঠ হ'ব নালাগে, এইখিনি এইদৰে অলপ হাতত লাগি থকা হ'ব লাগিব। এয়া দেখিছেনে? মই আধা বাতি গাখীৰ লৈছিলোঁ। ইয়াৰে বেছি নহয়, আধাহে গাখীৰ লাগিলে। এইদৰে আপোনালোকে কমকৈ গাখীৰ দিব। গাখীৰখিনি কমকৈ দি এইদৰে মিলাই ল'ব। এইটো জোখত হৈ যাব। এয়া দেখিছে। এতিয়া মই হাতটো অলপ ধুই ল'ম। এতিয়া মই হাতত অলপ ঘি লগাই লৈছোঁ। লৈ ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়, মই বেছি সৰুও নকৰোঁ। এইদৰে গোল কৰি ল'ব। অলপ ঘি লগাই ল'ব যাতে হাতত লাগি নধৰে। এয়া দেখিছেনে? গোল কৰি লৈছোঁ। এতিয়া মই এইদৰে দীঘল কৰি লওঁ। এয়া দেখিছে? এয়া এটা হৈয়ে গ'ল। এইদৰে গোল কৰি ল'ব। লৈ এইদৰে দীঘল কৰি ল'ব। এয়া দেখিছেনে? এইদৰে মই গোটেই মিঠাইকেইটা ৰেডি কৰি লওঁ। এইদৰে মই মিঠাইকেইটা ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি একেবাৰে গৰম হোৱা নাই, দেখিছেনে? সামান্য গৰম হৈছে। এতিয়া মই ইয়াতে মিঠাইকেইটা এইদৰে দি গৈছোঁ। গেছৰ ফ্লেমটো ল'ত ৰখাইছোঁ। আপোনালোকে যদি বহুত বেছি গৰম কৰি লয়, এইকেইটা একেবাৰে বাহিৰটো জ্বলি যাব। সেইকাৰণে কম গেছত এইদৰে ভাজিব লাগিব। এইদৰে মই দি লৈছোঁ। গেছৰ ফ্লেমটো ল'ত ৰখাইছোঁ। এইদৰে 1-2 মিনিট সময় থৈ দিব। থৈ আপোনালোকে হেতাখনে লাহে লাহে এইদৰে অকণমান লৰাই দিব। বেছি নহয়, এইদৰে অলপ লৰাই দিলে হৈ যাব।
একেবাৰে টেষ্টি মিঠাই আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। এয়া মই কেৰাহীখন অলপ এইদৰে দি দিছোঁ। এয়া দেখিছেনে ফুলি ফুলি আহিয়ে আছে। কেৱল আপোনালোকে ল' ফ্লেমত ভাজিব। গেছৰ ফ্লেমটো ল'ত ৰখাই আপোনালোকে অলপ এইদৰে লৰাই থাকিব, যাতে একেবাৰে লৰাই নাথাকিলেও তলটো দৈয়ে যাব পাৰে। সেইকাৰণে আপোনালোকে এইদৰে মাজে মাজে লৰাই থাকিব, ৰংচঙীয়াকৈ ভালদৰে ভাজি ল'ব লাগিব। এইখিনি মই ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? এতিয়া নমাই ল'লোঁ। আপোনালোকে একেবাৰে এইদৰে টেষ্টি মিঠাই ঘৰতে সহজতে বনাব পাৰিব। এয়া দেখিছে, গোটেইখিনি মই নমাই ল'লোঁ। মই চচপেন এটাত এয়া এবাতি চেনি দি দিছোঁ। ইয়াতে মই পানী এবাতি, এয়া আধা, 1.5 বাতি পানী দি দিছোঁ। ইয়াত মই অলপ ইলাচি গুড়ি দি দিম, গোটা ইলাচিও দিব পাৰে। বেছি উতলাই থাকিব নালাগে, চেনিখিনি ভালদৰে পানীৰ লগত মিহলি হৈ গ'লে হৈ যাব। এয়া চেনি পানী ভালদৰে উতলিছে। এতিয়া ভাজি থৈ দিয়া মিঠাইকেইটা এইদৰে মই দি গৈছোঁ। এয়া দেখিছেনে? এতিয়া মই এইদৰে অলপ লৰাই লৈছোঁ। এইখিনি মই উতলাই নাথাকোঁ, নমাই মই ছাইড কৰি ঠাণ্ডা হোৱাৰ কাৰণে ভালদৰে থৈ দিম। এতিয়া মই গেছত আকৌ এখন কেৰাহী দিছোঁ। ইয়াতে প্ৰথমতে যে ৰৈ গৈছিল গাখীৰখিনি, এয়া আধা বাতি এয়া দি দিছোঁ। আধা বাতি পাউডাৰ গাখীৰ দি দিছোঁ। 2 চামুচ চেনি দি দিছোঁ। এয়া 1 চামুচ ঘি দি দিছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মিলাই ল'ম। টেষ্টি মিঠাই আপোনালোকে একেবাৰে সহজতে ঘৰত বনাব পাৰিব, বেছি বস্তুও নালাগে। এইদৰে ভালদৰে মিলাই ল'ব। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই আপোনালোকে এইখিনি ভালদৰে উতলাই ডাঠ কৰি ল'ব লাগিব। জোখটো মই দেখাই দিম। এয়া মই মিডিয়াম ফ্লেমত উতলাই এইদৰে লৰাই থাকিব, নহ'লে লাগি ধৰিব। এয়া ডাঠ হৈ আহিছে, আৰু অলপ ডাঠ কৰি ল'ব লাগিব। এইখিনি ডাঠ হৈ আহিছে, আৰু 2 মিনিট সময় এইদৰে লৰাই ল'লে এইখিনি একেবাৰে জোখত হৈ যাব। এইখিনি এয়া দেখিছেনে ডাঠ হৈ আহিছে। এইখিনি যেতিয়া গেছ অফ কৰি নমাই ঠাণ্ডা হ'ব, তেতিয়া আৰু ডাঠ হ'ব। এইখিনি এতিয়া হৈ গৈছে, মই নমাই লওঁ। এইখিনি অলপ ঠাণ্ডাও হৈছে। এয়া দেখিছেনে ফুলি চেনি পানী কিমান ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈছে। এতিয়া মই ইয়াৰে এটা লৈ লৈছোঁ। এয়া চুৰি এখন লৈছোঁ, কাটাকৈ এইদৰে মাজতে এইদৰে অলপ কাটি দি দিম। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব।
এয়া একো টান নাই। এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈয়ে গ'ল। আমি গাখীৰখিনি এইদৰে উতলাই ডাঠ কৰিছিলোঁ, এইদৰে মই সৰু সৰু ভাগ কৰি লৈছোঁ। এয়া দেখিছেনে? এতিয়া ইয়াতে এইদৰে দি দিম। এয়া দেখিছে কিমান ধুনীয়া মিঠাই এটা ঘৰতে একেবাৰে সহজতে বনাব পাৰে। এইদৰে মই দি দিলোঁ। এয়া দেখিছে এয়া এটা হৈয়ে গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব। এইদৰে ছুৰীখনেৰে কাটি ল'ব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এতিয়া ইয়াৰে ভাগ এটা ইয়াতে এইদৰে দি দিম। এইদৰে ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেই মিঠাইকেইটা ৰেডি কৰি ল'ম। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এয়া দেখিছেনে? একেবাৰে কম বস্তুৰে আপোনালোকে বনাব পাৰিব। এতিয়া মই এটা আপোনালোকক দেখাই দিম কিমান ধুনীয়া হৈছে। এয়া দেখিছে এইদৰে আপোনালোকে বনাব। আলহী আহিলেও তৎক্ষণাত বনাই দিব পাৰিব। আৰু মিঠা খাবলৈ মন গ'লে এইদৰে বনাই আপোনালোকে ল'ৰা ছোৱালীকো দিব পাৰিব। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।